শেহতীয়াকৈ কা সন্দৰ্ভত ৰাজ্যজুৰি উত্তাল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিৰোধী ৰাজনৈতিক দল সংগঠনৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে যে কা আহিলেই তীব্ৰ প্ৰতিবাদী বা জংগী আন্দোলন গঢ়ি তোলা হ'ব, দিয়া হ'ব অসম বন্ধ। আৰু তাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যিকেইটা ৰাজনৈতিক দলে কা বিৰোধিতা কৰিব তেখেতসকলৰ পঞ্জীয়ন ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব, অৰ্থাৎ ৰাজনৈতিক দলৰ মৰ্যাদা হেৰুৱাব সেইকেইটা ৰাজনৈতিক দলে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কা আহিলে অসমলৈ এগৰাকীও বিদেশী মানুহ নাহে বা বাহিৰৰ মানুহ নাহে, কিয়নো আমি আহিবলৈ নিদিওঁ। কাই কোনো বাহিৰৰ মানুহ অসমলৈ নানে বুলি বিশ্বাস দিবলৈ চেষ্টা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে কা আন্দোলনক লৈ ডাঙৰ ঘোষণা কৰিছে বা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব। ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিব নোৱাৰে। আন্দোলন কৰি আইন কোনেও বাতিল কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰতিবাদকাৰী যুক্তি যদি সঁচা তেনেহ'লে ন্যায়ালয়ে নিজেই কা বাতিল কৰিব। কা আচল কাম ইতিমধ্যে শেষ হৈ গৈছে। আন্দোলন আগতি হ'ব লাগিছিল, এতিয়া একো কাম নাই বা বাকী নাই। ল'ৰা ছোৱালীৰ জন্ম হৈ গ'ল আৰু এতিয়া নামকৰণ কৰাৰ সময়ত হুলস্থুল কৰি কি লাভ। হিমন্ত বিশ্ব শৰ্মাৰ গেৰাণ্টি যে অসমলৈ কোনো নতুন মানুহ নাহে। কা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে গেৰাণ্টি দি কৈছে যে কাৰ জৰিয়তে অসমলৈ কোনো নতুন মানুহ নাহে, বাহিৰৰ মানুহ নাহে, আমি আহিবলৈ নিদিওঁ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কা আহিব বুলি কোৱাৰ পাছতেই বা এই খবৰটো প্ৰচাৰ হোৱাৰ পাছতেই ৰাজ্যত 16টাকৈ বিৰোধী ৰাজনৈতিক দল সংগঠন বৈঠকত মিলিত হৈছিল আৰু তাৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰি হুংকাৰ দিছিল যে যিদিনাই কা আহিব সেই দিনটোৰ পৰাই অসমত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব, ঘোষণা কৰা হ'ব অসম বন্ধৰ। এই দাবী কৰিছিল আৰু এনেদৰে ঘোষণা কৰাৰ পাছতেই ডিজিপি জিপি সিঙে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনা শ্বেয়াৰ কৰিছিল বা ৰিটুইট কৰিছিল, এক চেণ্ডেলত টুইট কৰিছিল। আৰু তাৰ পাছতেই তাত কোৱা হৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উদ্ধৃতি দি কৈছিল ডিজিপি জিপি সিঙে যে অসমত যদি অসম বন্ধ দিয়া হয় তেনেহ'লে অসমৰ এদিনৰ ক্ষতিপূৰণ ভৰিব লাগিব বন্ধৰ আহ্বানকাৰীসকলে। আৰু তাৰপিছত শেহতীয়াভাৱে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই ন্যায়ালয়ৰ যদি নিৰ্দেশনা অমান্য কৰি আন্দোলন কৰে বা বন্ধৰ আহ্বান জনায় তেনেহ'লে ৰাজনৈতিক দলৰ মৰ্যাদা হয়তো হেৰুৱাব লগীয়াত হ'ব পাৰে ৰাজনৈতিক বা বিৰোধী ৰাজনৈতিক দল সংগঠনে। কিয়নো যিকেইটা ৰাজনৈতিক দলে এই বন্ধৰ আহ্বান কৰিব বা আন্দোলন কৰিব তেখেতসকলৰ নাম আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতেই হয়তো সেইকেইটা ৰাজনৈতিক দলৰ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে যোৱাৰ বাবে সেইকেইটা ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব, এই হুংকাৰ দিছে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কা সন্দৰ্ভত শেহতীয়াভাৱে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে প্ৰতিবাদ কৰি এতিয়া একো কাম নাই বা একো লাভ নাই বুলি উল্লেখ কৰিছে। ইতিমধ্যে সকলো কাম হৈ গৈছে, উভয় সদনত বিলখন পাছ হৈছে, এতিয়া আইনত পৰিণত হৈছে, এতিয়া কাৰ্যকৰী কৰিবলৈ হৈ বাকী। আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বেই কা বলবৎ হোৱা বা কাৰ্যকৰী হোৱাৰ এই যি খবৰ সেই খবৰৰ সন্দৰ্ভত এনেদৰে এতিয়া তুমুল চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এক প্ৰকাৰে সকীয়নি দিছে, হুংকাৰ দিছে বিৰোধী ৰাজনৈতিক দল সংগঠনক। যদি কা বিৰোধী আন্দোলন কৰে তেনেহ'লে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব বা ৰাজনৈতিক দলৰ যি মৰ্যাদা সেই মৰ্যাদা হেৰুৱাব কা বিৰোধিতা কৰা ৰাজনৈতিক দলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম। অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টি ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিব নোৱাৰে, নাম্বাৰ 1। নাম্বাৰ 2, IMDT অসমত কেনেকৈ বাতিল হৈছে? আন্দোলন কৰিতো বাতিল হোৱা নাই, যুক্তিৰ ভিত্তিতহে বাতিল হৈছে। গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী, সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে
উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি লম এইটো হল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে আসল কামটো কেতিয়াবা হৈয়ে গ'ল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈয়ে গ'ল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটোতো ৰুল এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে লোকসভাত আইন এখন পাছ হলে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব সেইটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হয় গতিকে আৰু মই ভাবো যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কা সাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 IMDT অসমত কেনেকে বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি লম এইটো হল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে আসল কামটো কেতিয়াবা হৈয়ে গ'ল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈয়ে গ'ল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটোতো ৰুল এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে লোকসভাত আইন এখন পাছ হলে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব সেইটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 IMDT অসমত কেনেকে বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি লম এইটো হল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে আসল কামটো কেতিয়াবা হৈয়ে গ'ল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈয়ে গ'ল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটোতো ৰুল এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে
লোকসভাত আইন এখন পাছ হলে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব, সেইটোতো এটা ৰুল বা নিয়ম। কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত, এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব। গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ, কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ, কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাই।